এটা কথা মানে কি আৰু মই দুজনী কন্যাৰ বাপেক আৰু কন্যা মানে যেতিয়া সন্তান থাকে বাপেকৰ এসময়ত আমাৰ যিটো সমাজৰ নীতি নিয়ম সেইমতে এঘৰলৈ উলিয়াই দিব লাগেই যিটো আমি আমাৰ সমাজত কেতিয়াবা কোৱা হয় যে কন্যাদায়গ্ৰস্ত পিতৃ এনেকুৱা ধৰণৰ এটা থাকে যি নহওক বিয়াখন মইতো সৰুৰ পৰা তাইক কেনেকৈ ডাঙৰ কৰিছোঁ চবেইতো জানে বাৰু যথেষ্ট আলসুৱা আৰু সেইমতে বহুত দূৰলৈ যদি পৰিলহেঁতেন মনটো বেয়া লাগিব এতিয়া একেখন চহৰতে ঘৰৰ পৰা মাত্ৰ 4 মিনিটৰ ৰাস্তাতে আমাৰ তাইৰ বিয়াখন হৈ গ'ল সেইটো এটা মনত বিৰাট মানে আনন্দৰ এটা কথা আৰু মই আমাৰ সেইকাৰণে মই এনেই তাই সৰুৰ পৰাই এটা কথা কৈ থাকোঁ হেৰি কাম চৰাইৰ ৰঙা ঠোঁট তাতে দিলে দীঘল ফুট পিতাদেউ দূৰ হৈ নিদিলি মোক সেই এটা কথা মই আগতে এনেই গাই থাকোঁ যেতিয়া মানে আনকি ইহঁতে বিয়াৰ চিঠিখনতো মানে মই আগতে এনেই কৈ থকা বস্তুটো বিয়াতে চিঠিখনতে চপাই দিলে সেইটো মানে সেইটোৱে যে হ'লগৈ সেইটো কাৰণে মানে নিজে বহুত হেৰি ফিল কৰোঁ মানে সন্তুষ্টি আৰু গুনার
সাদৰিছে কোনে আৰু এচাটো নমৰাকৈ কিমান ডাঙৰ হৈছে ৰ'দালি সৰুৰ পৰা ঠাণ্ডা কিন্তু কহুৱা মানে সাংঘাতিক বদমাছ আছিল কহুৱা মানে বজ্জাতিৰ সীমা নাই যদি কোনোবাই মাতে চিধা ৰাস্তাটোৱেদি তাই নাযায় তাই বগাই বগাই ওপৰেদি যায় তাৰপৰা জাঁপ মাৰে তাৰপিছত এদিন মোক ক'লে লুচি ভাজি বনাবলৈ ক'লে তাৰপিছত মই কৈছোঁ ডিছখন কি হ'ল বোলে সেইখন সেই দৰ্জা চুকত পৰি আছে মোৰ দৰ্জা চুকত কিয় হ'ল বোলে নাই ডিছখন ভাগে নাভাগে মই চাইছিলোঁ দলি মাৰি দিলোঁ দুফাল হ'ল তাতে আছে এতিয়া কথাটো হ'ল কি সিহঁতৰ দেউতাকে ভাবে কোনদিনাখন মোৰ খং উঠিব মানে শেষ পৰ্যায়টো কেতিয়া পাবগৈ তেনেকুৱা শেষ পৰ্যায় নোহোৱাকৈ মাজনী আশীষৰ জীৱনলৈ গ'ল আৰু তেনেকুৱা দিন মোৰ জীৱনত নাহিল মই কোনদিন সিহঁতক গালি পাৰি খং কৰি পোৱা নাই সেইটো মোৰ কিয় মই নাজানো গালি বা খঙে কিবা সমস্যা সমাধান কৰে বুলি মই কোনোদিনে ভবা নাই মোকো কোনোবাই যদি গালি পাৰি কথা কয় মই সেইটো কাম কেতিয়াও নকৰোঁ বা নেমানো মোক ভালকৈ মৰমেৰে কোৱা প্ৰত্যেক মানুহৰ কাম মই কৰি দিওঁ মোৰ ভাল লাগে সেই মানুহবিলাক গতিকে ময়ো সিহঁতক তেনেকুৱা এটা ব্যৱহাৰেই কৰোঁ আমাৰ ঘৰত কোনোবা যদি 10টালৈকে শুই আছে অংকত কম নম্বৰ পাইছে সেইটো লৈ স্কুলৰ পৰা আহিছে কমপ্লেইন ৰ'দালিয়ে কম নম্বৰ পাইছে জীৱনততো এইটোৱেই শেষ পৰীক্ষা নহয় আৰু পৰীক্ষাইতো কেৱল জীৱন নহয় গতিকে সেইটো বহুত ডাঙৰ কথা আৰু সিহঁতক মৰা বা তেনেকুৱা কথা মোৰতো অসম্ভৱ কথা মই মৰা পিতাৰ কোনো প্ৰশ্নই নুঠে এতিয়া আচৰিত ধৰণে গালি নোখোৱাকৈ ডাঙৰ হৈছে যিকোনো কাম কৰিছে আৰু কৰিবলগীয়া আছিল কৰিলে আৰু সেইটোৱেই সিহঁতৰ জীৱন বুলি মই ভাবিছোঁ পিটি মাৰি দিছিলোঁ কিন্তু বহুত চুইট হয় তাইক কইনা হিচাপেও ভালে লাগিব মানে আই এম প্ৰিটি চিয়ৰ তাইক লাগিছেও তাই ফটো উঠি আছে মানে মোৰ ফালৰ পৰা বেষ্ট উইচেছ আৰু আই হোপ শ্বি হেজ ফান ভাল লাগিব মানে আটাইতকৈ ভাল কথাটো এইটো হ'ল যে তাই তেজপুৰতে থাকি ভাল পায় আৰু তাইৰ জীৱটো মানে তেজপুৰখনতে এতিয়া আমাৰ ইমান ভাল লাগিছে যে তাই তেজপুৰতে থাকিব সেইকাৰণে বিয়াখনত মানে যিমান দুখ কৰিম বুলি ভাবিছোঁ সিমান মানে ফূৰ্তিও লাগিছে সেইটোৱে মানে আৰু তাই ফূৰ্তিত থাকিলেই হ'ল মানে কাৰণ আমি বহুত ভাল পাইছোঁ বিয়াখন মানে তেজপুৰতে হৈছে দৰটো মিলিছে তাইৰ লগত সেইটোৱে উই আৰ ভেৰি হেপী উপন্যাস আছে তাত মীনা বৰুৱাৰ লিখা অসমীয়া লোকজীৱনৰ কথা আছে টুকুৰা
ধুমুহু তাত তাৰমানে লিখা থাকে কাম চৰাই ৰঙা থোট তাতে দিলে দীঘল ফুল পিতা দিওঁ দূৰৈকৈ নিদিবি মোক তাৰপাছত দেউতাই সেইটো মোৰ জন্মৰ পিছৰ পৰাই নিচু গাবলৈ সেইটো গাই শুনায় মায়েও কৈ থাকে দেউতাই গাই থকাটো শুনে আৰু তাৰপিছত এইবাৰ 2025 এপ্ৰিলৰ বিহুত আমি মাজুলীলৈ যাওঁতে প্ৰথমবাৰ মই কাম চৰাই দেখা পালোঁ দেই পথাৰত এজাক কাম চৰাই আছে তাৰ সেয়া দেখুৱাওঁতেও তেতিয়াও আকৌ আলোচনা হৈছে তাৰ কিছুদিনৰ পিছতে এই কথাটো ওলাইছে আমাৰ ঘটক অনন্যাই আহি খবৰ দিছেহি এনেকৈ হজৰাপাৰৰ আমাৰ দাদা এজন আছে বেছি একো নকওঁ বুলি কৈ দুটামান কথা কৈ পেলাই কথা পাতি চাব নেকি তাৰ আগলৈকে আৰু তেনেকৈ ইমান কথা পাতি চাব বুলি ক'লে বৰ এটা গুৰুত্ব নিদিওঁ কথাবিলাকত এইবাৰ হজৰাপাৰ বুলি শুনি তেজপুৰতে ইমান ওচৰতে বুলি হয় নেকি কথা পাতি চাব পাৰি দেখোন তাৰপিছতে গম পাইছোঁ ঘটকৰ লগত আৰু কিছুমান জড়িত হৈ আছিলে শুভ্ৰহঁত আছিলে কোনোবা ঢেৰ তেনেকৈ গৈ পেলাই বিয়াখন হ'ল এতিয়া বিৰাট ফূৰ্তি দেউতাৰ যে সেই কাম চৰাই ৰঙা থোট তাতে দিলে দীঘল ফুল পিতা দিওঁ দূৰৈকৈ নিদিবি মোক দূৰে দিবলগীয়া নহয় আৰু এই 3 মিনিটৰ দূৰত্বতে থাকিম সেইটো বিৰাট ফূৰ্তি আৰু সেই ফূৰ্তিটো দেখি আছোঁ কাৰণে মোৰ নিজৰ কিবা দুখ কৰিবলৈ অৱকাশ নোহোৱাৰ নিচিনা হৈছে কাৰণ যিখিনি মানুহ লগ পাইছোঁ ইমান ওচৰতে সেই মানুহখিনি আছিল বুলি গমেই পোৱা নাছিলোঁ এতিয়া ইমান ওচৰতে দেখি বেলেগ একো দুখ কৰাৰ মই অৱকাশে বিচাৰি পোৱা নাই ঘৰ এৰি যোৱাৰ দুখ ক'ৰ পৰা থাকিব যদি ইমান ওচৰতে থাকে আগতে মোক চবেই কয় তই তেজপুৰখন ইমান ভাল পাওঁ প্ৰাইমেৰীৰ পৰা PhD লৈকে তেজপুৰ নেৰ এতিয়া চবেই মোক শুনে যে তেজপুৰখনেহে তোক বেছিকৈ ভাল পায় সেইটো বেছি ফূৰ্তি লাগিছে তেজপুৰে ভাল পায় মানে মোক সেইকাৰণে মোক তেজপুৰ এৰি যাবলৈ দিয়া নাই সেয়াই গতিকে মোৰ বিয়া বুলি ভয় শংকা আছে কিন্তু এই কাহিনীটো সোমাই গ'ল যে ধুনীয়াকৈ বিয়া হৈ দূৰলৈ যোৱাৰ দুখটো নোহোৱা হৈ গ'ল যে সেইকাৰণে মানে মোৰ বিয়ালৈ ভয় যিটো আছিলে নিজে মাতিলে ভাল পালো হয় নহয় নিজে নামাতে এতিয়া তেওঁতো নিজে মাতে মতা নাই ন হৰে ৰাম হৰে কৃষ্ণ হৰে ৰাম আপুনি দিলে ভৰিয়ে ককলৈ যাওঁ
বাগৰি নাবাগৰি বিভাৱৰী আমাৰ মিলনত উজাগৰি ৰঙীন সপোনত খিৰিকীৰে জুমি জোনাকে গীত গাই শুভ প্ৰণয়ন ৰজনী গন্ধাৰ মাৰা দূৰতে ঘূৰি থোৱা মৰমী মিছাতে যাব চি আজি তো